Hey, so welcome to my YouTube channel Assam Rik. তো আজি এনেকুৱা এটা মানে ঠাইত যাইছো তো আমাৰ লগত আছে ভলা তো আমি যাওঁতে কম ক'ত যাইছো ন এনেকুৱা এটা ডেঞ্জাৰাছ জাগাত যাইছো তো ব্লগ এনেদৰে দিয়ক ৰাইজসকল ঘৰৰ পৰা ওলালো এতিয়া যাবৰ কাৰণে সেই ঠাইটোত আৰু এই ভিডিঅ'টো আপোনালোকে চাব কাৰণ এজন মানে মানুহৰে এটা কাহিনী মানে লুকাই আছে আৰু এনেকুৱাকৈ এতিয়া হাৱেত উঠিলোঁ আপোনালোকে চাব পাৰিব আৰু আগত মানে বাইকত উঠিম তো আমাৰ ৰাজা ভাই তাত আছে তো তাত উঠি পিনে যাম মানে সিপিনি যাব লাগিব প্ৰায় 2-3 কিলোমিটাৰমান দূৰ হ'ব আৰু তো ফাইনেলি এনেকুৱাকৈ বাইকত বহি বহি একদম পুৰা স্পীডত যাইছোঁ কাৰণ আমাৰ হাতত ইমান মানে টাইম নাই আৰু প্ৰায় 10 মিনিটত সেই জাগাখিনি পাব লাগিব ইয়াৰ প্ৰায় 3-4 কিলোমিটাৰমান দূৰ হ'ব আৰু 2 কিলোমিটাৰমান আছে প্ৰায় 1 কিলোমিটাৰমান আহিলোঁ আৰু চাব পাৰিব একদম পুৰা নতুন ৰাস্তা বনাই দিছে এই ৰাস্তাটোত একদম পুৰা আৰু বাইকখন তাত এখন মানে দোকানত থৈ আহিলোঁ আৰু এই ৰাস্তাটো দি এতিয়া অলপমান খোজকাঢ়ি মানে যাব লাগিব তো ফাইনেলি ৰাইজসকল এতিয়া আমি আহি পালোঁ আৰু অলপমান আছে তো আমাৰ ভলা আছে ভলা কেনেকুৱা ক'ত যাইছোঁ কওকচোন অলপ আমি 8 বছৰীয়া পুৰণা ঘৰত 8 বছৰীয়া পুৰণা ঘৰটো ৰাইজসকল চালোঁ আৰু আমাৰ লগত ৰাজা আহিছে নতুনকৈ কেনে ৰায় খবৰ পাতি কেনে ভাল 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 ন আৰু মানে অলপমান ব্ৰেকআপ হৈছে এইটো কাৰণে অলপমান দুখত থাকে আৰু এই ৰাস্তা দি এতিয়া মই যাব লাগিব আৰু ঘৰটো ৰাইজসকল তাত আছে ঘৰটো মই আপোনালোকক জুম কৰি দেখাই দিছোঁ চাওক তো কাষত যাই খেলি ৰাইজসকল আপোনালোকক কৈছোঁ ঠাইখিনি ইমানেই ধুনীয়া ৰাইজসকল কি ক'ম আৰু চাওক এনেকুৱাকৈ দীঘল দীঘল মানে বুন আছে আৰু ৰাইজসকল আৰু আপোনালোকে চাব পাৰিব কিন্তু কাষৰ জেগাখিনি কি ধুনীয়া হৈ আছে কিন্তু এই হ্ৰদটো আপোনালোকে কি ভালদৰে দেখাম এতিয়া আপোনালোকক সেই হ্ৰদটোত নিছোঁ 1 2 3 তো ৰাইজসকল এইটোৱে হ্ৰদ ৰাইজসকল আপোনালোকে চাব পাৰিব ইমান মানে বছৰ হৈছে আপোনালোকে চাওক না আৰু ৰাইজসকল সেই যুগত এইটো কি আছিল মই নাজানো যদি কোনোবা জানে মোক কমেণ্ট কৰি ক'ব আৰু এইটো মানে কি আছিলে ৰাইজসকল এইটো মানে জানিব লাগিব আৰু এইটো ঘৰ চাব পাৰিব এইটোৱে ৰাইজসকল 100 বছৰীয়াতকৈ পুৰণা তো ৰাইজসকল এনেকুৱা ঘৰ আপোনালোকক দেখাইছোঁ এই ঘৰটো প্ৰায় 100 বছৰীয়া পুৰণা আৰু তাৰ মানে কাষৰ এটা ঘৰ আছে সেইটো মানে একেলগে বনোৱা হৈছে কিন্তু ইয়াৰ মানুহ মানে ক'ত আছে তো সকলো মানে কাহিনী আপোনালোকক কৈছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু সেইজন মানুহ ৰাইজসকল এইটো পুখুৰী আছিল আপোনালোকে চাব পাৰিব কিমান ডাঙৰ আৰু বস্তুটো অলপমান বহুত ডাঙৰ আৰু মই আপোনালোকক জুম কৰি দেখিছোঁ এই মানে সেইটো মানে অফিচ আছিল বুলি ৰাইজসকল মই জানাত আৰু এইটোৱে হৈছিল ৰাইজসকল সেই মানুহজনৰ আপোনালোকে চাব পাৰিব ইমান সৰু মিনি ইয়াতে মানে থাকিছিল আৰু থাকি খেলে মানে পুখুৰী চুখুৰী মানে ৰখিছিল আৰু ৰাইজসকল এতিয়া একদম পুৰা ভিতৰত আছোঁ আৰু ভলাই আৰু কথা হ'ব এতিয়া ৰাইজসকল মই ইয়াত জানা 3টা মানুহ মৃত্যুবৰণ হৈছে আব্বাহঁতৰ দিনত আৰু আটাহঁতৰ দিনত কিমান বা মৰিছে গম নাপাওঁ এতিয়া মই জানা 3টা মৃত্যু হৈছে ইয়াত একদম পুৰা 3টা মৃত্যু একদম পুৰা ডেঞ্জাৰাছ তো ৰাইজসকল মানুহটো মানে ইয়াৰে আছিল অলপমান কিবা মানে জুৱা খেলতে মানে অলপমান ভাল লাগিছে তাৰে হৈ মানে মানুহটো পলাব লাগে হৈছে প্ৰায় 10-20 লাখ টকামান ধাৰ হৈছে মানে সেই যুগত আৰু এতিয়াতো প্ৰায় 2 কোটি টকামান হ'ল আৰু ৰাইজসকল আৰু আপোনালোকে চাব পাৰিব এইবোৰ সেই মানুহজনৰ বস্তি হৈ আপোনালোকে চাব পাৰিব এইবোৰ পুখুৰী তাৰপিছতে এইবোৰ এইটো কি নাজানো ৰাইজসকল এইটো কোৱাই নাই কি আৰু এইটো ঘৰ আৰু এটা ঘৰ আছে এইটো মানুহজন আছিল ৰাইজসকল আপোনালোকে চাব পাৰিব এতিয়া এবাৰ সেই ঘৰটোৰ পৰা আহোঁ ৰাইজসকল তো ভলা একদম পুৰা ৰেলি যাবৰ কাৰণে আমাৰ ভলাই তো এতিয়া সেই হৈ আগবাৰ সেই ঘৰটোৰ পৰা আহোঁ ন আৰু আমাৰ ৰাজা ভাই চাব পাৰিব আজি মানে আকৌ মানে উঠাই আনিলোঁ আৰু নাকি কি আকৌ ব্লগত মানে মানুহটোৰ ব্ৰেকআপ হৈ গ'লে একদম পুৰা মাথা চাথা নষ্ট আৰু যদি কোনোবা ছিংগল আছে ক'বাহে কমেণ্ট কৰি যাতে আৰু এইবোৰ ৰাস্তা ৰাইজসকল চাব পাৰিব এতিয়া যাইছোঁ এইটোৱে হয় ৰাইজসকল আপোনালোকে চাব পাৰিব জাষ্ট অদি মানে যা জেগাটো নাই সেইটো কাৰণে অলপমান ঘূৰি খেলি যাব লাগিব বেৰা আছে ভাইয়া আৰু এইটোৱে ৰাইজসকল সেই মানুহজনৰ মানে অফিচ আছিল আপোনালোকে চাব পাৰিব আৰু এতিয়া ভিতৰলৈ সোমাই যাওক আমাৰ ৰাজা আগত একদম পুৰা ভয় চয় নকৰে আৰু ইয়াত চাব পাৰিব ইয়াত টয়লেট এইবোৰ মানে ভাই কি আৰু চাব পাৰিব ঘৰকেইটা আৰু ঘৰটো একদম পুৰা ভাঙা ফুটা আৰু মাকৰা জালো আছে ৰাইজসকল ধুনীয়াৰ আৰু চাব পাৰিব ঘৰটো চাব পাৰিব কিমান পুৰণা মানে ৰাইজসকল টাইলছটো আছিল ন এইবোৰ চাব পাৰিব ৰাইজসকল আৰু এইবোৰ জজ্জা আৰু এইবোৰ চাওক এইবোৰ খিৰিকী আৰু এইবোৰ ভাঙি চিঙি একদম পুৰা চুৰমাৰ ৰাইজসকল এইটো মেইন গেট আৰু ৰাইজসকল মই শুনা মতে সেই মানুহজনে এইটো মানে অফিচ আছিল ৰাইজসকল তো ভলাই ক'ব ভলা
মানে বহুত পুৰণা ন মানে কেনেকুৱা মানে ভাঙি চিঙি একদম বস্তু ন তো 100 বছৰতকৈও 7 ভাগ মানে এই সত্ৰটো মানে এইবোৰ চাব পাৰিব দৰ্জাবোৰ নাই একদম পুৰা অৱস্থা আৰু এইবোৰ টিঙৰ একদম চাব পাৰিব টুটা ফুটা আৰু মানুহজনৰ এইটো মানে বস্তি আছিল মানে এনেকুৱা বস্তি মানে এৰি থৈ গৈছে কি ক'ম দে আৰু তো চাব পাৰিব এইটো শৰাইচকাল কিমান পুৰণা শৰাইচকাল আপোনালোকে চাব পাৰিব আৰু এই টিং চিং ভাঙি একদম পুৰা চুৰমাল শৰাইচকাল ৰাতি মানে 12টাত কাৰ দম আছে এই সত্ৰটোত আহিব মানে কাৰো দমেই নাই শৰাইচকাল আমি এতিয়া প্ৰায় 6টামান বাজিল তো এতিয়া ইয়াৰ পৰা যাব লাগে নহ'লে বা অলপমান বিপদ তো শৰাইচকালে সত্ৰটো মানে ইমান পুৰণা ঘৰটো আমাৰ ভলাই দুই এষাৰ মানে সত্ৰটোৰ ওপৰত ক'ব ইয়াত ৰাতি আহিব নোৱাৰি আমাৰ দেউতাহঁতে কৈছে যে ইয়াত 12টা বজাত 1টা বজাত বা আহোঁতে বহুত দুটামান মানুহ মানে মৃত্যু হৈছিল ৰাইচকাল পুৰা এই সত্ৰটোতে মানে শুনামতে দিয়ে আজি 2-3 বছৰ হ'ল ৰাইচকাল তো ইয়াত মানে এতিয়া মানে যাব লাগে আৰু তো ৰাইচকাল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এই ঘণ্টাটো লাইক সেই ঘণ্টাটো মানে দাপি দিব আৰু কি আছিল ঘণ্টা বাজি দিবা তাৰপিছত লাইক আৰু লাইকটো দিয়ক বাই